Ringo. আমার কিন্তু এইগুলাই যায় কাকু মনে রায় বাইক নাই আছে একটু মারিও Hah? এই হোলিৰ শুভকামনা জ্ঞাপন কৰিছোঁ দৌল মহোৎসৱৰ আজি ইয়াত উপস্থিত আছে আমাৰ বিজনীৰ বিধায়ক তথা এজন যুৱ নেতা অজয় ৰয় ডাঙৰীয়া আমাৰ কোকৰাঝাৰ মই খুব আনন্দিত হৈছোঁ কি এইবাৰ হোলি বহুত বছৰ আগৰ পৰা ভাবি আছিলোঁ বিজনীত আহিম বুলি আৰু এইবাৰ আহিবলৈ সুযোগ পাইছোঁ আৰু এই সুযোগটো দিয়াৰ কাৰণে আজি ফাগুনা গাঁওবাসী ৰাইজ আমাৰ বিজনীৰ সকলো জ্যেষ্ঠসকল আমাৰ বিভিন্ন জাতি জনগোষ্ঠী বিশেষকৈ আমাৰ কোচ ৰাজবংশী জনগোষ্ঠী বড়ো জনগোষ্ঠী অসমীয়া বঙালী বিভিন্ন জনগোষ্ঠীৰ সকলো ৰাইজলৈ মই হোলিৰ পবিত্ৰ হোলিৰ শুভেচ্ছা জনাইছোঁ আৰু প্ৰভু শ্ৰীকৃষ্ণই আমাৰ বিটিয়াৰ অঞ্চলৰ সকলো ৰাইজক মংগলে ৰাখে শান্তি সম্প্ৰীতি মৰম স্নেহৰ মাজেৰে সকলো আমাৰ সময়বিলাক যাতে আমি ভালকৈ আগুৱাই লৈ যাব পাৰোঁ আমাৰ কামবিলাক কৰিব পাৰোঁ আৰু খুব আনন্দিত হৈছোঁ কি দীৰ্ঘদিন ধৰি বিভিন্ন এটা বেয়া পৰিৱেশৰ পৰা আজি ভাল পৰিৱেশত আমি আহিবলৈ সক্ষম হৈছোঁ আৰু ইয়াৰ কাৰণে আজি এই পবিত্ৰ হোলিৰ দিনত যিহেতু সমগ্ৰ ভাৰতবাসীয়ে হোলি মানে আমাৰ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়ালৈ মই হোলিৰ শুভকামনা জ্ঞাপন কৰিছোঁ আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়ালৈ হোলিৰ শুভকামনা জ্ঞাপন কৰিছোঁ আৰু সমগ্ৰ ভাৰতবাসীলৈ মই হোলিৰ শুভকামনা জ্ঞাপন কৰিছোঁ আৰু প্ৰভু শ্ৰীকৃষ্ণৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ কি আহি থকা সময়বিলাকত আমাৰ নৱপ্ৰজন্ম এটা ভাল পৰিৱেশত যাতে নিজে নিজৰ যিটো চিন্তাধাৰা ভাল শিক্ষা গ্ৰহণ কৰিব পাৰে সমাজখন ভাল আগুৱাই যাব পাৰে আৰু দীৰ্ঘদিনীয়া আমাৰ মাজত যিটো পৰম্পৰাগত ৰীতি নীতি সংস্কৃতিবিলাক জীয়াই ৰখাৰ লগতে সমন্বয়টো যাতে আমি শক্তিশালী কৰিব পাৰোঁ সেইটোকে মই প্ৰভুৰ ওচৰত প্ৰাৰ্থনা কৰোঁ।